অসমৰ মুখ্যমন্ত্ৰী এতিয়া যেতিয়া গৌৰৱ গগৈ জিকিব বুলি যেতিয়া গম পাইছে, লুৰিণজ্যোতি গগৈয়েও যেতিয়া সৰ্বানন্দ সোণোৱালক পুৰা হিলাই দিছে, এটা বিৰোধী ঐক্যমঞ্চৰ পক্ষত যেতিয়া হাৱা আহি গৈছে, ঢৌ আহি গৈছে, সেই সময়ত অখিল গগৈক ভয় খুৱাবৰ কাৰণে, কাৰণ অখিল গগৈয়ে সেয়া হাৱা আনিছে বুলি তেওঁলোকে অনুমান কৰিছে। মই প্ৰত্যাহ্বান জনাইছো অসমৰ মুখ্যমন্ত্ৰীক যে মোৰ ওপৰত যিমান গোচৰ দিবলৈ আছে, যিমান গোচৰ মোৰ ওপৰত দিবলৈ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া, সিমান গোচৰ মোৰ ওপৰত দি দিয়ক। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি কৈছে যে অখিল গগৈৰ ওপৰত নতুনকৈ গোচৰ দিয়া হ'ব। কৈছে যে কা আন্দোলনৰ সময়ত আমি বহুত মিছা কথা কৈছিলো, কৈছে যে প্ৰত্যেকটো মিছা কথাৰ বিনিময়ত এটা 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 গোচৰ অখিল গগৈৰ ওপৰত জাপি দিয়া হ'ব। মই প্ৰথমতে তেখেতক প্ৰত্যাহ্বান জনাইছো যে মোৰ ওপৰত কা আন্দোলনৰ ওপৰত 16টা গোচৰ আছে, সৰ্বমুঠ 16টা গোচৰ আছে, ডিব্ৰুগড়ৰ পৰা গোৱালপাৰালৈকে চবতে অসমৰ চাৰিওফালে মোৰ ওপৰত কা আন্দোলনৰ গোচৰ আছে। এজন মুখ্যমন্ত্ৰীৰ মিনিমাম এইটো জ্ঞান আছে নে নাই যে একেটা বুখৰ ওপৰত দ্বিতীয়টা কেছ হ'ব নোৱাৰে। মিনিমাম তেওঁ বোলে এডভোকেট আছিলে, বোলে তেওঁ বোলে অধিবক্তা আছিলে, আৰু মই কোৱা শুনিছিলো, কোনোবা এজন জাজে কোৱা শুনিছিলো যে তেওঁ অধিবক্তা হলে বোলে ভাল অধিবক্তা হ'লগৈ। এতিয়াহে তেওঁ অধিবক্তাৰ প্ৰকৃত জ্ঞানৰ নমুনাটো এতিয়াহে ধৰা পৰিলে। কা আন্দোলনৰ ওপৰত মোৰ 16টা গোচৰ আছিলে, হাইকোৰ্টে গোটেই গোচৰবিলাক একলগ কৰিবৰ কাৰণে নিৰ্দেশ দিছে বহুতকেইটা গোচৰ, কাৰণ এটা বিষয়ৰ ওপৰত দুটা গোচৰ কেতিয়াও থাকিব নোৱাৰে। আৰু অসমৰ মুখ্যমন্ত্ৰী এতিয়া যেতিয়া গৌৰৱ গগৈ জিকিব বুলি যেতিয়া গম পাইছে, লুৰিণজ্যোতি গগৈয়েও যেতিয়া সৰ্বানন্দ সোণোৱালক পুৰা হিলাই দিছে, এটা বিৰোধী ঐক্যমঞ্চৰ পক্ষত যেতিয়া হাৱা আহি গৈছে, ঢৌ আহি গৈছে, সেই সময়ত অখিল গগৈক ভয় খুৱাবৰ কাৰণে, কাৰণ অখিল গগৈয়ে সেয়া হাৱা আনিছে বুলি তেওঁলোকে অনুমান কৰিছে, গতিকে অখিল গগৈক ভয় খুৱাবৰ কাৰণে, ব্লেকমেইল কৰিবৰ কাৰণে তেওঁ মোৰ ওপৰত গোচৰ দিম বুলি কৈছে। মই প্ৰত্যাহ্বান জনাইছো অসমৰ মুখ্যমন্ত্ৰীক যে মোৰ ওপৰত যিমান গোচৰ দিবলৈ আছে, যিমান গোচৰ মোৰ ওপৰত দিবলৈ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া, সিমান গোচৰ মোৰ ওপৰত দি দিয়ক। কিন্তু আপোনাৰ চাৰদা কেলেংকাৰী, আপোনাৰ লুই বাজাৰ কেলেংকাৰী, আপোনাৰ APSC কেলেংকাৰীৰ অভিযুক্ত হিচাপে, আপোনাৰ এনচিলছ কেলেংকাৰীৰ অভিযুক্ত হিচাপে, সেই গোচৰবিলাক, এই প্ৰত্যেকটো গোচৰৰ ওপৰত আমিও নতুন নতুনকৈ চিন্তা আৰম্ভ কৰিম। আপুনি কি বুলি ভাবিছে নিজকে? আৰে আমি ৰাজনৈতিক অধিকাৰ পালন কৰিছো। মই বিৰোধী ঐক্যমঞ্চৰ এজন নেতা, এজন সদস্য, এজন কাৰ্যকৰ্তা। অসমৰ মুখ্যমন্ত্ৰী এতিয়া যেতিয়া গৌৰৱ গগৈ জিকিব বুলি যেতিয়া গম পাইছে, লুৰিণজ্যোতি গগৈয়েও যেতিয়া সৰ্বানন্দ সোণোৱালক পুৰা হিলাই দিছে, এটা বিৰোধী ঐক্যমঞ্চৰ পক্ষত যেতিয়া হাৱা আহি গৈছে, ঢৌ আহি গৈছে, সেই সময়ত অখিল গগৈক ভয় খুৱাবৰ কাৰণে, কাৰণ অখিল গগৈয়ে সেয়া হাৱা আনিছে বুলি তেওঁলোকে অনুমান কৰিছে। মই প্ৰত্যাহ্বান জনাইছো অসমৰ মুখ্যমন্ত্ৰীক যে মোৰ ওপৰত যিমান গোচৰ দিবলৈ আছে, যিমান গোচৰ মোৰ ওপৰত দিবলৈ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া, সিমান গোচৰ মোৰ ওপৰত দি দিয়ক।